হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাইছোঁ ডাবৰ পুডিং। এইকাৰণে মই ডাব লৈ লৈছোঁ 4টা, 2টা একেবাৰে কোমল, 2টা অকণমান ডাঠ। পানীখিনি মই উলিয়াই লৈছোঁ, চেকনি এটাৰে ভালদৰে চেকি লৈছোঁ, লেতেৰাখিনি পেলাই দিছোঁ। আৰু এইপিনে মই নাৰিকলখিনিও ওলাই লৈছোঁ। নাৰিকলৰ পানী জুখি লৈছোঁ, 4 কাপ পানী হৈছে, 6 কাপ পানী হৈছে 4টা নাৰিকলৰ পৰা। মই ডাঙৰ চামুচেৰে দিছোঁ, এইখিনি 4 চামুচ দিছোঁ। আপোনালোকে 4 চামুচেৰে দিলে 6 কাপ পানীত 6 চামুচ চেনি দিব। আৰু আগাৰ আগাৰ পাউডাৰ লৈ লৈছোঁ মই, 4টা নাৰিকলত 4 চামুচ মই আগাৰ আগাৰ পাউডাৰ দি দিম। দি কিনে মই ভালদৰে এতিয়া মিলাই ল'ম, যেতিয়ালৈকে চেনিটো গলি নাযায়। চেনিটো গলি যোৱাৰ পিছত মই গেছটো অন কৰি দিছোঁ আৰু অনবৰত লৰাই আছোঁ। ভালদৰে এনেকৈ বইল আহিলে মই এইটো গেছ অফ কৰি অকণমান ঠাণ্ডা হ'ব দিম। বেছি সময় বইল হ'ব নালাগে, ভালদৰে বইল আহিলেই আপুনি গেছটো অফ কৰি দিব। ইপিনে নাৰিকলটো পাতলকৈ কাটি লৈছোঁ, এটা কাঁচৰ বাটিত মই অকণমান নাৰিকল ছটিয়াই দি এতিয়া মই পানীখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত লাহে লাহে ঢালি দিম। ঢালি দিয়াৰ পিছত এইদৰে যিখিনি নাৰিকল আৰু এক্সট্ৰা আছিলে সেইখিনি মই লাহে লাহে দি দিম। য'ত য'ত গেপ আছে তাত মই ভালদৰে দি দিম। লাহে লাহে দিলে নাৰিকলখিনি তলত ওপৰত ধুনীয়াকৈ এনেকুৱা হৈ যাব। এতিয়া অকণমান ঠাণ্ডা হৈছে, মই ফ্ৰিজত থৈ দিছিলোঁ। এতিয়া 2 ঘণ্টামান পিছত উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত নিজৰ ইচ্ছা অনুযায়ী পিচ কৰি ল'ব। মই অকণমান সৰু সৰুকৈ কৰিছোঁ। এতিয়া চাওক ফ্ৰেণ্ড, মোৰ ডাবৰ পুডিং ৰেডি। ইমান দেখাতো যিমান ধুনীয়া, খাওঁতেও ইমান জুচি আৰু টেষ্টি।